সাংবাদিক বন্ধুসকল, আজি বৰ দুখেৰি আমি দিল্লীত সংবাদ মেলৰ আয়োজন কৰিবলগীয়া হৈছে। আমি পূৰ্বৰ পৰাই কৈ আহিছিলোঁ যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি উচ্ছেদ কাৰ্য চলাই আছে, ই এক দানৱীয় আৰু হিটলাৰী কায়দাৰে উচ্ছেদ কাৰ্য চলাই আছে, অমানৱীয়ভাৱে উচ্ছেদ কাৰ্য চলাই আছে। কাৰণ কোনো মানুহৰ লগত আলাপ আলোচনা নকৰাকৈ এই উচ্ছেদ কাৰ্য চলোৱাৰ কাৰণে আজি হাজাৰ হাজাৰ পৰিয়াল আজি মুকলি আকাশৰ তলত আছে। ৭,০০০তকৈ অধিক ছাত্ৰ ছাত্ৰী স্কুলৰ পৰা বঞ্চিত হৈছে, মানুহ নাখাই আছে, মানুহ তিৰপলৰ তলত আছে। এটা বিভীষিকাময় পৰিৱেশ অসমত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজৰ ৰাজনৈতিক স্বাৰ্থ লাভৰ কাৰণে, ৰাজনৈতিক উদ্দেশ্য সফল হ'বৰ কাৰণে এনেকুৱা কাৰ্যবিলাক কৰি আছে। আৰু যাৰ কাৰণে আজি এটা পেলেষ্টাইন গাজা সদৃশ পৰিৱেশত মানুহ যেনেকৈ জীয়াই আছে, তেনেকুৱা এটা পৰিৱেশত সংখ্যালঘুৰা জীয়াই আছে। আজি ৰাতিপুৱা আপোনালোকে সকলোৱে জানে যে গোৱালপাৰা জিলাৰ পাইকানত যি উচ্ছেদ কৰা হৈছিল, সেই উচ্ছেদিতৰ মাজত আজি অসম চৰকাৰৰ পুলিচ বাহিনী আৰু বন বিভাগে নিৰ্বিচাৰে গুলীচালনা কৰি এজন মানুহক হত্যা কৰিলে, ৩জন মানুহক আহত কৰিলে। এই গুলীচালনাটো আৰু এই যি হত্যাকাণ্ড সম্পূৰ্ণ শীতল মস্তিষ্কৰে গোৱালপাৰা জিলা প্ৰশাসনে ইচ্ছাকৃতভাৱে এই হত্যাকাণ্ডটো সংঘটিত যে উচ্ছেদিতৰ লগত আলাপ আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান মুখ্যমন্ত্ৰীয়ে কৰিব পাৰে, কিয় কৰি থকা নাই? এইটোহে আচলতে ডাঙৰ প্ৰশ্ন এতিয়া অসমবাসীৰ ৰাইজৰ আগত আমি থিয় কৰাইছো। যি সময়ত আলাপ আলোচনাৰ জৰিয়তে প্ৰকৃত ভূমিহীন মানুহক ভূমি দিলে বা ক্ষতিপূৰণ দিলে যদি তেওঁলোকে মানি লয়, তেনেহ'লে সেইখিনি কৰাত আপত্তি কিহৰ মুখ্যমন্ত্ৰীয়ে? না এইখিনি কৰিলে ৰাজনীতি শেষ হৈ যাব, না এইখিনি কৰিলে মুখ্যমন্ত্ৰী যে দানৱীয় কায়দাৰে দ্বিতীয় হিটলাৰ হিচাপে প্ৰতিষ্ঠিত হ'ব বিচাৰিছে সেইটো হ'ব নোৱাৰিব নেকি? গতিকে মানুহৰ লগত যি ধৰণে এই অন্যায় কৰা হৈছে, এইটো কোনো পৰ্যায়ত মানি লোৱা নহয়। এইটো সম্পূৰ্ণ এটা পৰিকল্পিত গোৱালপাৰা জিলা প্ৰশাসন DFৰ নেতৃত্বত শীতল মস্তিষ্কৰে কৰা ঘটনা। ইয়াৰ এটা জুডিচিয়েল ইনকুৱাৰী আমি বিচাৰিছো। আৰু অহা 20 তাৰিখে মানুহক অমানৱীয়ভাৱে উচ্ছেদ কৰিছে, সংস্থাপন নাই, ভূমিহীন মানুহক সংস্থাপন দাবী, আৰু এই যে হত্যাকাণ্ড সংঘটিত কৰিলে, নিৰহী যুৱকক যে হত্যা কৰা হ'ল, তাৰ প্ৰতিবাদত গণপ্ৰতিবাদী কাৰ্যসূচী গোৱালপাৰা জিলা আয়ুক্তৰ কাষতে থকা ৰাক্ষসনী অঞ্চলত আমি অহা 20 তাৰিখে গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিম। অসমত এই শেহতীয়াভাৱে আমাৰ সংখ্যালঘুৰ ওপৰত যি নিৰ্মম অত্যাচাৰ আৰু যি ধৰণে হত্যাযজ্ঞ চলোৱা হৈছে, এই বিষয়টো লৈ আমি আজিতো আমাৰ এটা ছেমিনাৰ আছেই, আৰু কাইলৈ আমি মহামান্য উচ্চতম ন্যায়ালয়ত আমি লেটাৰ পিটিশ্যন এটা ফাইল কৰিম, আৰু মানৱ অধিকাৰ আয়োগক আমি লেটাৰ পিটিশ্যন ফাইল কৰিম যে নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনক আমি এটা পিটিশ্যন ফাইল কৰিম যে আমাৰ মানুহখিনিৰ ওপৰত এই ধৰণৰ বৰ্বৰ আক্ৰমণ চলিছে, গতিকে আমাৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ কাৰণে আমি মহামান্য উচ্চতম ন্যায়ালয় আৰু আমি নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনক আমি আহ্বান জনাম। আতংক কৰিব নালাগে, আলোচনাৰ জৰিয়তে কথাবিলাক সমস্যাটো সমাধান কৰক, কিন্তু নামানিলে যাৰ পৰিপ্ৰেক্ষিতত এই মাইকিং কৰাৰ ফলতেই জীয়াই থকাৰ কোনো ৰাস্তা দেখা নাপায়, বাসস্থানৰ সপোন হেৰুৱাই আজি এজন ব্যক্তি তাতে আত্মহত্যা কৰিবলগীয়া পৰিৱেশ হ'ল। আত্মহত্যা কৰিলে, নিজৰ কণ দুটা ল'ৰা ছোৱালীক আত্মহত্যা কৰিলে, তাৰপিছত উচ্ছেদ হ'ল। তাত কিন্তু যি আৱেগিক পৰিৱেশ হ'ল, আৱেগিক পৰিৱেশতো কিন্তু মানুহ উত্তেজিত নহ'লে, মানুহ কোনো ধৰণৰ বেয়া কাম নকৰিলে, মানুহে সহযোগ কৰিলে। তেতিয়া আমি মানুহখিনি যেতিয়া অসহায় হৈ যিসকল প্ৰকৃততে ভূমিহীন, হয়তো কিছুমানে কাৰোবাৰ ঘৰত ভাড়া লৈ থাকিছে, কিছুমানে হয়তো অলপ আঁতৰত গৈ আছে, কিছুমানে যাৰ ক'তো যাবলৈ ঠাই নাই, বাৰে বাৰে সেইকাৰণে আমি মুখ্যমন্ত্ৰীক কৈছিলো যে আপুনি উচ্ছেদ কৰাৰ পূৰ্বে মানুহখিনিক সংস্থাপন দিলে এই সমস্যাবোৰৰ সৃষ্টি নহয়, কিন্তু সেইখিনি নকৰিলে। যিসকল একেবাৰে ক'তো যাবলগীয়া নাই, কাৰণ তেওঁলোকৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ ওপৰৰ বাহিৰে আৰু ক'তো ৰাস্তা নাই, মানুহজন ৰাষ্ট্ৰীয় ঘাইপথত থাকিব নোৱাৰে। মানুহ যেতিয়া ৰাষ্ট্ৰীয় ঘাইপথত থাকিব নোৱাৰে, তেওঁলোকে সেই উচ্ছেদিত অঞ্চলৰে কিছু নদী কাষৰীয়া অঞ্চলত তেওঁলোকৰ সতি সন্ততি লৈ কিছুসংখ্যক মানুহে তিৰপলৰ তলত বসবাস কৰি আছে। অগ্নিগৰ্ভ পৰিস্থিতি সৃষ্টি কৰিবৰ কাৰণে, অশান্তি সৃষ্টি কৰিবৰ কাৰণে, আমাৰ যি শান্তি সম্প্ৰীতি সেইটো বিনষ্ট কৰিবৰ কাৰণে চৰকাৰী পৃষ্ঠপোষকতাত এই গোৱালপাৰা জিলা প্ৰশাসন আৰু ফৰেষ্ট বিভাগে এই কাম কৰিছে নেকি বুলি মুখ্যমন্ত্ৰীক আমি প্ৰশ্ন কৰিব বিচাৰিছো। যে উচ্ছেদিতৰ লগত আলাপ আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান মুখ্যমন্ত্ৰীয়ে কৰিব পাৰে, কিয় কৰি থকা নাই? এইটোহে আচলতে ডাঙৰ প্ৰশ্ন এতিয়া অসমবাসীৰ ৰাইজৰ আগত আমি থিয় কৰাইছো। যি সময়ত আলাপ আলোচনাৰ জৰিয়তে প্ৰকৃত ভূমিহীন মানুহক ভূমি দিলে বা ক্ষতিপূৰণ দিলে যদি তেওঁলোকে মানি লয়, তেনেহ'লে সেইখিনি কৰাত আপত্তি কিহৰ মুখ্যমন্ত্ৰীয়ে? না এইখিনি কৰিলে ৰাজনীতি শেষ হৈ যাব, না এইখিনি কৰিলে মুখ্যমন্ত্ৰী যে দানৱীয় কায়দাৰে
দ্বিতীয় হিটলাৰ হিচাপে প্ৰতিষ্ঠিত হ'ব বিচাৰিছে সেইটো হ'ব নোৱাৰিব নেকি? গতিকে মানুহৰ লগত যি ধৰণে এই অন্যায় কৰা হৈছে এইটো কোনো পৰ্যায়ত মানি লোৱা নহয়। এইটো সম্পূৰ্ণ এটা পৰিকল্পিত গোৱালপাৰা জিলা প্ৰশাসন DFৰ নেতৃত্বত শীতল মস্তিষ্কৰে কৰা ঘটনা। ইয়াৰ এটা জুডিচিয়েল ইনকুৱাৰী আমি বিচাৰিছো আৰু অহা 20 তাৰিখে মানুহক অমানৱীয়ভাৱে উচ্ছেদ কৰিছে, সংস্থাপন নাই, ভূমিহীন মানুহক সংস্থাপন দাবী, আৰু এই যে হত্যাকাণ্ড সংঘটিত কৰিলে নিৰহী যুৱকক যে হত্যা কৰা হ'ল তাৰ প্ৰতিবাদত গণপ্ৰতিবাদী কাৰ্যসূচী গোৱালপাৰা জিলাৰ জিলা আয়ুক্তৰ কাষতে থকা ৰাক্ষসনী অঞ্চলত আমি অহা 20 তাৰিখে গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিম। যে DFৰ নিজে গৈ, ৰেঞ্জাৰ নিজে গৈ তাতে তেওঁলোকক ধমকি দিয়া হ'ল, তিৰপল টানি টানি বৰষুণৰ মাজত ফালি দিয়া হ'ল। তেতিয়া আমি জিলা আয়ুক্তগৰাকীক মই নিজে টেলিফোন কৰি অনুৰোধ কৰিলো যে মানুহখিনি যিহেতু উচ্ছেদিত সৰ্বহাৰা, তেওঁলোকৰ হয়তো ঘৰৰ কিবা টিন পাত লোহা বা ইটা চিটা কিবা আছে, সেইখিনি লৈ গ'লে হয়তো 2-4 টকা তেওঁলোকে পাব। গতিকে তেওঁলোকে যিটো নদী কাষৰীয়া অঞ্চলত আছে, গতিকে আপুনি নিজে গৈ আলোচনা কৰি সেই মানুহখিনিক এটা সময়সীমাৰ মাজত সেই বস্তুখিনি লৈ ওলাই আহিবৰ কাৰণে এটা আহ্বান আপুনি দিব লাগে। আমি ৰাইজক আহ্বান জনাইছো। তেওঁ ক'লে হ'ব, মই কথা পাতি আছো, এইটো বিষয় DFৰ বিষয়। আমি আমাৰ জিলা সতীৰ্থসকলৰ লগত DFৰ লগত আমি আলোচনা কৰিলো, ADCৰ লগত আমি আলোচনা কৰিলো যে আপোনালোকে এনেকুৱা ধৰণে মানুহখিনিক অমানৱীয় অত্যাচাৰ উচ্ছেদৰ পিছত নকৰিব আৰু এনেকুৱা ধৰণে আতংকিত নকৰিব। দিনে নিশাই আপোনালোকে আহি এই মানুহখিনিক পৰিৱেশ বিনষ্ট নকৰি আপোনালোকে এই মানুহখিনিক তেওঁলোকৰ ভয় বস্তু যদি কিবা আছে লৈ তেওঁলোকক সসন্মানে তেওঁলোকক তাৰ পৰা যাবলৈ দিয়া হওক। এইখিনি কথাও কিন্তু আমি DFক অৱগত কৰিলো, গোৱালপাৰা জিলা প্ৰশাসনক অৱগত কৰিলো। আমি এইখিনি কথা অৱগত কৰাৰ পিছত আজি কিয় DF হয় বা পুলিচ বাহিনী আজি মানুহক হত্যা কৰিবলৈ পৰিৱেশ হ'ল, কিয় আলোচনাত নগ'ল তেওঁলোকে? আৰু আজি যিটো ঘটনা হৈছে, যদি সেই মানুহখিনিক তাৰ পৰা আঁতৰাই আনিব লাগে, মানুহখিনিক আঁতৰাই আনিবৰ কাৰণে ৰাস্তা খান্দিব লাগে নেকি? মানুহক পণবন্দী কৰিব লাগে নেকি?